নমস্কাৰ হে বন্ধু বান্ধৱীসকল কিছুদিনৰ পৰা জুবিন দাক মোৰ সঘনাই মনত পৰি আছে আৰু সেয়েহে জুবিন দাক সন্মান জনাই মই এটা গীত ৰচনা কৰিছোঁ। এতিয়া মই গীতটো আপোনাৰ সবৰ ওচৰত গুণগুণাব বিচাৰিছোঁ। তাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ অসমবাসীক, মই কোনো কণ্ঠশিল্পী নহয় আৰু মোৰ গলাটো সিমান ভাল নহয়, সিমান মানে বেয়াই। তথাপিতো মই জুবিন দাক সন্মান জনাই এই গীতটো মই গাব বিচাৰিছোঁ, মই লিখা গীতটো। সেয়েহে কোনেও যাতে মোক বেয়া কমেণ্ট নিদিয়ে, তাৰ কাৰণে মই সেই অসমবাসীক মই অনুৰোধ জনালোঁ। তেনেহ'লে আহক এতিয়া আমি সেই গীতটো উপভোগ কৰোঁ। জুবিন দাৰ সমাধিস্থলী মন্দিৰলৈ পৰিণত হ'ল, দাদাৰ আশীৰ্বাদ বিচাৰি সকলোৱে মন্দিৰলৈ গ'ল। সপোনে দি থাকে বাজে মায়াবিনী গান, জুবিন দা যেন আমাৰ প্ৰাণৰ প্ৰাণ। অ' তোমাৰ পৰা আঁতৰি দুখত ভাগি পৰিছোঁ, তোমাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছোঁ, তোমাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছোঁ। নৈৰ হতে সহায় পেলাই ঘৰৰে ভেটি, তুমি যে সহালা আমাৰ হিয়াৰে ভেটি, ঐ তুমি যে সহালা আমাৰ হিয়াৰে ভেটি। জুবিন দাৰ সমাধিস্থলী মন্দিৰলৈ পৰিণত হ'ল, দাদাৰ আশীৰ্বাদ পোৱাৰ বাবে সকলোৱে মন্দিৰলৈ গ'ল। সেই অসমবাসী ৰাইজসকল, গীতটো ইমানতে সমাপ্ত হ'ল। আৰু যদি এই গীতটো ভাল কণ্ঠশিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠে, সেইটো মই কামনা কৰোঁ। এই গীতটিৰ আৰু 2-3 ভাগিমান আছে, 2 ভাগি আছে ধৰি লওক, সেইকাৰণে মই গোৱা নাই, কাৰণ গোটেই গীতটো মই এই ভিডিঅ'টোত মই আপলোড নিদিওঁ। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা।